সদস্যসকল, মই আপোনাসকলক যিখিনি আপোনাসকলে কৰিলে তাৰ প্ৰত্যুত্তৰ দিবলৈ মই একো নাই। মই অনুভৱ কৰিছোঁ যে মই যেন পাবলগীয়াতকৈও বেছিকৈ পাইছোঁ আপোনাসকলৰ পৰা। 2 নম্বৰ কথা যে ডিব্ৰুগড় প্ৰেছ ক্লাবে যে এনেকুৱা এটা অনুষ্ঠান কৰিব আৰু এনেকুৱা এখন লাইফ চাইজ এখন প্ৰশস্তি পত্ৰ লৈ আহিব, সেইটো মই ভবাই নাছিলোঁ। মই ভাবিছোঁ যে চাগে আহিব আৰু সকলোৱে কথা বতৰা পাতিব আৰু সুদাইনিকে চাহ একাপ খাব, তাৰপিছত যাব গ'ল। কিন্তু মই দেখিছোঁ এতিয়া এনেকুৱা এটা অৱস্থালৈ আনিলে যে মই নিজকে যেন সম্বৰণ কৰিব পৰা নাই, গোটেই কথাটো কৰিব পৰা নাই। কাৰণ বিভিন্ন সম্ভাষণ বিভিন্ন ধৰণৰ কথা পাইছোঁ, তেনেকৈ লাইফ চাইজৰ এখন প্ৰশস্তি পত্ৰ মই জীৱনৰ প্ৰথমবাৰ পাইছোঁ। মই ডিব্ৰুগড় প্ৰেছ ক্লাবক মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, মই আন্তৰিক ভালপোৱা জনাইছোঁ। দেশৰ সেৱা কৰিবলৈ, মানুহৰ সেৱা কৰিবলৈ, আমাৰ এই নগৰখনৰ সেৱা কৰিবলৈ আৰু সমগ্ৰ ডিব্ৰুগড় জিলাখনৰ সেৱা কৰিবলৈ যেন আপোনাসকলক ঈশ্বৰে শক্তি সামৰ্থ্য সকলো দিয়ে, আপোনাসকলেও যেন সঠিক বাটে আগবাঢ়ি যায়। আমি আমাৰ এই নগৰখনৰ বা এই জিলাখনৰ বহুত কাম আধা কৰাকৈ চৰকাৰে কেতিয়াবা এৰি দিছে আৰু সেইকাৰণে আমাৰ জিলাখনে বিভিন্ন সময়ত ভীষণ বিশেষকৈ ব্ৰহ্মপুত্ৰৰ পৰা সদায় এটা সাৱধানবাণী শুনি আছে। ইয়াত মই নিজে বহুতবাৰ লিখিলোঁ যে আগতে যেনেকৈ 2টা স্পাৰ কৰাৰ কাৰণে ডিব্ৰুগড় লৈ গ'ল, এতিয়াও যদি আমাৰ পশ্চিমৰ ফালে আৰু 2-3টা স্পাৰ যদি আঁতৰাই দিলেহেঁতেন, তেনেহ'লে ডিব্ৰুগড় বহু পৰিমাণে নিৰ্ভয় হৈ থাকিলহেঁতেন। কিন্তু এতিয়া আমাৰ সদায় ভয় হয়, যেতিয়াই বাৰিষা আহে তেতিয়াই আমাৰ ভয় হয় যেন নগৰখনলৈ পানী কেনেবাকৈ সোমাই আহিব নেকি, ব্ৰহ্মপুত্ৰ আহিব নেকি। মই ভাবোঁ যে আপোনাসকলে যিটো সেৱা কৰিছে এই নগৰখনৰ প্ৰতি, জিলাখনৰ প্ৰতি, তাৰ যেন কেতিয়াও কোনো হানি বিঘিনি নহয়। সকলো প্ৰকাৰে যেন আপোনাসকলে এই জিলাখনৰ কাৰণে, ইয়াৰ মানুহৰ কাৰণে কাম কৰি যায় আৰু আমি যাতে ব্ৰহ্মপুত্ৰৰ পৰা বিভীষিকা অনুভৱ কৰিব নালাগে, তাৰ প্ৰতি যেন আপোনাসকলে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ গোটেই কথাখিনি যাতে বিৱৰণ দি কয়, যাতে ইয়াৰ অন্তত কিবা এটা সুস্থিৰ পৰামৰ্শ মতে এটা সুস্থিৰ কৰ্ম হ'ব পাৰে। নহ'লে ডিব্ৰুগড় সদায় এটা ভয়ানকভাৱে এটা বিপদৰ সন্মুখীন হৈ বৰ্তি থাকিব লাগিব। মই আপোনাসকলক দিবলৈ একো নাই। মোৰ অন্তৰৰ একেবাৰে আন্তৰিকভাৱে মই শ্ৰদ্ধা জনাইছোঁ, মোৰ শুভেচ্ছা জনাইছোঁ। এই অনুষ্ঠানটো যেন দিনে দিনে শক্তিশালী হৈ যায় আৰু মানুহক সেৱা কৰিবলৈ শক্তি পায়, হৃদয়ৰ ভিতৰত শক্তি পায়। ইয়াকে কৈ মই আপোনালোকৰ সকলোকে ধন্যবাদ জনাইছোঁ আৰু আপোনাক খন্তেক বহিবলৈ অনুৰোধ কৰিছোঁ। দৈনিকে চাহকাপ খাব। এইটো আজি আমাৰ কাৰণে গৌৰৱৰ দিন। 2005 চনত 14 আগষ্টত ডিব্ৰুগড়ত এইটো বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব গঠন কৰা হৈছিলে। সাংবাদিকসকলক একত্ৰিত কৰাৰ লগতে সাংবাদিকসকলৰ যিবিলাক সমস্যা আছে, সেই সমস্যাবিলাক আমাৰ চৰকাৰেই হওক বা আমাৰ সংবাদ মাধ্যমৰ কৰ্তৃপক্ষই হওক, সেইবিলাক বিষয়ে আমি আমাৰ সমস্যাসমূহ বিভিন্ন সময়ত তেওঁলোকৰ আগত আমি উত্থাপন কৰি সমাধানৰ কাৰণে প্ৰচেষ্টা চলাই আছোঁ। সাংবাদিকৰ সমস্যাসমূহ সমাধানৰ লগতে আমি সাংবাদিকসকলক একত্ৰিত কৰি আমি সাংবাদিকসকলক নতুন নতুন যিসমূহ প্ৰযুক্তিবিদ্যা আহিছে, সেই প্ৰযুক্তিবিদ্যাৰ সৈতে খাপ খাই গৈ কেনেকৈ আগবাঢ়ি যাব লাগে, আমি সংবাদ ক্ষেত্ৰখনক কেনেকৈ শক্তিশালী কৰিব লাগে, সংবাদ ক্ষেত্ৰখনৰ কেনেকৈ স্বকীয়তা ৰক্ষা হ'ব লাগে, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে এইখিনি ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। আৰু এই সুযোগতে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব প্ৰতিষ্ঠাৰ সৈতে জড়িত থকা প্ৰতিগৰাকী ব্যক্তিক মই আন্তৰিকভাৱে তেখেতসকলক শ্ৰদ্ধা জনাইছোঁ আৰু আজিৰ দিনটোত মই মোৰ সতীৰ্থসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ। দুটা দশকৰ বৰ্ণিল যাত্ৰা, এই বছৰতে কিবা নতুন চিন্তন আৰম্ভ হৈছে বা নতুন কিবা পদক্ষেপ? নতুন চিন্তন বুলি কথা নাই, আমাৰ যিটো যাত্ৰা, সেই যাত্ৰাটো আমি ভৱিষ্যতৰ দিনত শক্তিশালী কৰিব লাগিব। কাৰণ আগতে ছপা মাধ্যম আছিলে, এতিয়া ইলেক্ট্ৰনিক মাধ্যম আহিলে, ইলেক্ট্ৰনিক মাধ্যম ডিজিটেল মাধ্যমলৈ পৰ্যবেসিত হৈছে
সাংবাদিকসকলে আচলতে নিজকে খাপ খুৱাই আগবাঢ়িবৰ কাৰণে বহুত কথা নতুনকৈ আমি আয়ত্ব কৰিব লগা হৈছে, প্ৰযুক্তিৰ সৈতে খাপ খাবলগীয়া হৈছে। এই কথাখিনি আচলতে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে গুৰুত্ব আৰোপ কৰিছে। আৰু নতুনকৈ এতিয়া 3খন আইন আহিছে, আপোনাৰ যোৱা 1 জুলাইৰ পৰা কাৰ্যকৰী হৈছে ফৌজদাৰী আইন, যিখন ক্ৰিমিনেল প্ৰচিডিউৰ কোড IPC আৰু এভিডেন্স এক্টৰ সলনি 3খন নতুন আইন প্ৰৱৰ্তন কৰিলে 1 জুলাইৰ পৰা। আৰু সেই আইন কেইখনৰ অনুযায়ী এতিয়া নতুন যিবিলাক আমাৰ সাংবাদিকতা ক্ষেত্ৰখনত বহুত আইনৰ আমাৰ ধাৰাৰ প্ৰয়োজন হয়, আমি আইন সম্বন্ধে জনাৰ প্ৰয়োজন আছে। সেই আইনখিনি জানিবৰ বাবে, সেই আইনখিনি আমাৰ সাংবাদিকসকলে শিকিবৰ বাবে আজি আমি এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি বিশিষ্ট 2জন ব্যক্তি, অধিবক্তা আৰু এজন ন্যায়িক দণ্ডাধীশক আনি আমি আজি ইয়াত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। ধন্যবাদ। ডিব্ৰুগড় জিলা বৃহত্তৰ যি ক্লাবে মোক এই যি সাংবাদিকতা বঁটা প্ৰদান কৰিছে, ভাল লাগিছে। আৰু এইটো আচলতে মোৰ সফলতা। প্ৰায় 2টা দশকৰ পিছত মাজত আমি বঁটাটো পাইছোঁ। গতিকে ডিব্ৰুগড় বৃহত্তৰ প্ৰেছ ক্লাবৰ কৰ্মকৰ্তাসকলক মই ধন্যবাদ জনাইছোঁ। আজিৰ পৰা দায়বদ্ধতা আৰু বাঢ়িল আপোনাৰ মোৰ দায়বদ্ধতা বাঢ়িল, আৰু দায়বদ্ধতা বঢ়াৰ কাৰণে মই কিছু কাম কৰোঁতে কৰিব লাগিব। সাংবাদিকতাৰ কামখিনি আপোনাক কেনেধৰণে আপুনি আজি বিহুত স্বীকৃতি যিহেতু প্ৰদান কৰিলে, আপুনি কৰি অহা কামখিনি আপুনি নিজে কেনেধৰণে আপোনাৰ অনুভৱ অকণমান 4 চনৰ পৰা মই মৰাণত প্ৰকাশিত অৰুণোদয় সংবাদ কাকতখনৰ পৰা মই সাংবাদিকতা আৰম্ভ কৰিছিলোঁ। আৰু 2004 চনৰ পৰা পিছত মই 2007 চনত অজিত ফুকনৰ ছাৰৰ সম্পাদনাত প্ৰকাশ পোৱা এদিনৰ সংবাদ কাকতখন কৰিছিলোঁ। তাৰপিছত পৰৱৰ্তী পৰ্যায়ত মই অসমীয়া খবৰ কাকতখনত 2009 চনৰ পৰা ষ্টাৰ্ট দিছোঁ। এটা দিয়াৰ পিছত এতিয়া বৰ্তমান সেইখনত বাদেও লগতে আৰু অসম আদিত্য কাকতখন মই আপুনি বঁটা প্ৰাপ্তি আপোনাৰ এই কাক আপুনি যিটো এই বঁটাটো যিটো লাভ কৰিলে আপুনি কৃতিত্বটো কাক দিব বিচাৰিব? আপুনি কেনেকুৱা লাগিছে যে নিজে আপুনি যিটো বঁটাটো পায় আপুনি গৌৰৱ অনুভৱ কৰিছে ব্যক্তিগতভাৱে, আৰু আপুনি যিটো আপোনাৰ কষ্ট যথেষ্ট মানুহৰ কাম আছে, কি ক'ব বিচাৰিব? এই ক্ষেত্ৰত মই মোৰ যিকেইজন মোৰ অগ্ৰজ ব্যক্তি আছিলে, বিপিন শৰ্মা, অনিল বৰগোহাঁই, তেখেতলোকৰ সাংবাদিক আছিলে, আৰু প্ৰয়াত যদু চুতীয়া, আৰু প্ৰয়াত মুকুট সিংহ ফুকন ডাঙৰীয়া, আৰু ত্ৰৈলোক্য চেতিয়া। গতিকে সেইখিনি অকণমান নাম ল'বই লাগিব। কিবা কৰণীতি আছে বুলি ভাবে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ তেনেকৈ নতুনত্ব আনিবলৈ প্ৰেছ ক্লাবৰ তেনেকৈ কৰ্মী আছে, তেনেকৈ বিষয়িকা এটা ভাল লগা কথা যিহেতু ডক্টৰ নখেন জীৱন সাধনা প্ৰদান কৰা হৈছে, আপোনাকো অশোক বৰগোহাঁই সুৱৰণি বঁটা প্ৰদান কৰা হৈছে। কেনেকুৱা লাগিছে? এইটো এটা বেলেগ এটা অনুভৱ আপোনাৰ বাবে। ভাল লাগিছে, দুয়োটাই ভাল লাগিছে। তেখেতৰ শাৰীৰিক অসুস্থতাৰ কাৰণে আহিব নোৱাৰিলে, গতিকে আমি একেলগে ভাবিছিলোঁ তেখেতে নোৱাৰিলে। গতিকে সেই গতিকে আপোনাৰ যিটো বঁটা জিলা আয়ুক্তই প্ৰদান কৰিলে, এই ক্ষেত্ৰত মই তেখেতক ধন্যবাদ জনাইছোঁ। ঠিক আছে, হ'ব।